আজি প্ৰায় নিশা 1:25 মিনিটমান গৈছে, তেতিয়া একদম মুঠতে শিল ধুমুহা এনেকুৱাকৈ পৰিছে মুঠতে আৰু মানে অকল ধপ 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 বৰষুণ দিলে তেনেকুৱা নকৰে, কিন্তু ধপ ধপ পৰিছে। মই তত নাপাই বিচনা তলত সোমাইছোঁ, অকলে শুই আছোঁ মই বিচনা তলত সোমাই আজি এতিয়া মোৰ আঁঠু মূৰত বিষাইছে, বহিলৈ উঠিব নাই, ঘৰ অৱস্থা নাই, গোটেই কাপোৰ কানি তিতি শেষ। আজি গাঁৱলৈ যাম বুলি মই ইয়াত যোৰহাটৰ সভা খাবলৈ, তেনেকৈ মই আজি কেঞ্চেল কৰি দিছোঁ। কাপোৰ কানি চব তিতি গ'ল, মই কি পিন্ধি যাম এতিয়া বৰষুণত। ইমানে আৰু চৰকাৰে কিবা এটা যদি দিয়ে আৰু অকণমান তত পাম আৰু এতিয়া ক'ত কি পাওঁ, এতিয়া ক'ত পাম পইচা এতিয়া টিং চিং কিনিবলৈ। যদি চৰকাৰে কিবা এটা সহায় কৰে আৰু আশা কৰিছোঁ আৰু। গাঁওবুঢ়া অহা নাই বৰ্তমান, এতিয়ালৈকে অহা নাই, মিছা কথা নকওঁ। ফুটিছে প্ৰায় এই ঘৰটো নাই, সেই ঘৰো নাই, মোৰ ঘৰো নাই, নায়েই প্ৰায় মানুহ চাই যাওক সেইটো আৰু নাই বুলি ক'লেও কৰিব বাইছে। আজি যোৱা ৰাতি প্ৰায় 2টামান বজাত এনেকুৱা ধৰণৰ ধুমুহা বৰষুণ আহিলে, লগত শিলাবৃষ্টি হ'ল। এনেকুৱা শিলাবৃষ্টি মইতো আজি বহুত বছৰ আগত দেখিছিলোঁ, কিন্তু আজি মই নিজে ঘৰত আছিলোঁ। মোৰ বিচনাত হোৱা তাতো ওপৰৰ পৰা টিং ফুটি গাঁত পৰিছিলে, কিন্তু ৰাতিপুৱাই আহি দেখিলোঁ, গোটেই অঞ্চলটো দেখিলোঁ যে গোটেই মানুহৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া। তাৰমানে এঘৰ বাকী নাই, যে যিখিনি মানুহৰ এনেকুৱা এটা হৈছে দুখীয়া দৰিদ্ৰ মানুহ ঘৰত টিং গিচতা একেবাৰে নায়েই, আৰু তেওঁলোকে তাৰমানে এনেকুৱা এটা হ'ল থাকিবলৈ এটুকুৰা জেগা নাই। আমাৰ গোটেই অঞ্চলটো বৰভুই চেতিয়া গাঁও, টেপচালিবাম, আমাৰ গাইলচুক চেতিয়া, চাংমাই গাঁও, হকলা গোহাঁই গাঁও ইত্যাদি কৰি পানি বাকী অঞ্চলটোতো এতিয়ালৈকে মই যোৱা নাই বাৰু। ওচৰ পাঁজৰে যিখিনি দেখিলোঁ, এই অঞ্চলটোত মানে প্ৰত্যেক ঘৰে অৱস্থা একেবাৰে বেয়া বুলি জানিছোঁ, আৰু নিজে গৈ দেখিলোঁহি। দেখিও বেয়া লাগিছে, মানুহৰ আজি থাকিবলৈ একো জেগা অকণমান নাই। গতিকে যদি চৰকাৰ পক্ষৰ ফালৰ পৰা যদি আজি এই মানুহখিনিক কিবা এটা সুবিধা দিয়ে, তেওঁলোকে ত্ৰিপাল এখন হ'লেও টিং কেইবানমানত যদি দিয়ে, তেতিয়াহ'লে তেওঁলোকে থাকিব পৰা ব্যৱস্থা কৰিব পাৰিব। কিন্তু এনেকুৱা হৈছে, তেওঁলোকে এই 2টা দিন থাকিবলৈ তেওঁলোকৰ ঘৰত অৱস্থা বেয়া হৈ গৈছে। গতিকে চৰকাৰক মই এটা কথাই জনাওঁ যে আপোনালোকে যেনে তেনে হ'লেও এইকেইখন গাঁৱলৈ আহি ভূমিয়ে চাই মানুহকেইঘৰ সম্পূৰ্ণ আপোনালোকে তদন্ত কৰি এই মানুহকেইঘৰ যেন টিংপাত কেইবানডলমান বা ত্ৰিপাল 2খনমান দিয়া ব্যৱস্থা কৰিবলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ। গাঁও প্ৰধান এতিয়ালৈকে আহিছেনে? গাঁও প্ৰধান এতিয়ালৈকে এখন গাঁৱলৈ অহা নাই। বিশেষকৈ আমাৰ বৰা চুকত গাঁও প্ৰধান অলপ কিছু সময় আগত দেখা পাইছিলোঁ তেখেতক, কিন্তু এখন গাঁৱলৈ এতিয়ালৈকে অহা নাই গাঁও প্ৰধান। আৰু তেওঁ অৱশ্যে ৰাতিপুৱাই আহিব লাগিছিল, আহি পানি তেওঁ চৰকাৰ পক্ষক জনাব লাগিছিলে। এতিয়াতো সময় বহুত হৈ গ'ল। আপোনালোকৰ যোগেদি যেন অসম চৰকাৰক জনাব, আপোনালোকে সকলোকে জনাই দিয়ক যে এই অঞ্চলটোৰ ৰাইজৰ ধাৰাসাৰ যিটো শিলাবৃষ্টিৰ ফলত যি দুৰ্গতি হৈছে,